মকৰ ৰাশি জাতকৰ নতুন বছৰৰ দ্বিতীয় মাহ অৰ্থাৎ ফেব্ৰুৱাৰী মাহটো কেনেকুৱা হ'ব এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে জানিবলৈ সক্ষম হ'ব। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে পাৰিবাৰিক জীৱনৰ বিষয়ে, ব্যৱসায় আৰু চাকৰি, শিক্ষা আৰু কেৰিয়াৰ, প্ৰেম জীৱন, স্বাস্থ্য আদিৰ বিষয়ে আপোনালোকে জানিবলৈ সক্ষম হ'ব। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মকৰ ৰাশি জাতকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত চাবলৈ গ'লে এই মাহটোৰ বাবে আপোনাৰ পাৰিবাৰিক জীৱন অতি সুখদায়ক হোৱাৰ সম্ভাৱনা আছে, কাৰণ গ্ৰহৰ অৱস্থান অনুকূল হৈ আছে। চতুৰ্থ স্থানত বৃহস্পতি, পঞ্চম স্থানত মংগল আৰু দ্বিতীয় স্থানত ৰাহুৰ সৈতে শুক্ৰ গ্ৰহ অৱস্থিত হৈ আছে। ইয়াৰ কাৰণে পাৰিবাৰিক জীৱনত সুখ আৰু শান্তি থাকিব, পৰিয়ালৰ সদস্যসকল একত্ৰিত হৈ থাকিব আৰু পৰিয়ালৰ আয় সন্তোষজনক হ'ব। স্থায়ী সম্পত্তিৰ সুবিধাও আপোনালোকে ধুনীয়াকৈ লাভ কৰিব পাৰিব। ভাই ভনীৰ পৰা সহায় সুবিধা পাই থাকিব আৰু পৰিয়ালত শুভ অনুষ্ঠানো অনুষ্ঠিত হ'ব আৰু আত্মীয় স্বজনৰ লগত আপোনালোকৰ সমন্বয় ভাল হৈ পৰিব আৰু আপোনালোক সুখী হ'ব। এতিয়া আপোনালোকৰ ব্যৱসায় আৰু চাকৰিৰ বিষয়ে জানি লওঁ। এই মাহত ব্যৱসায় লাভৰ সম্ভাৱনা থকাৰ বিপৰীতে যোৱা এমাহত কিছু লোকচান হৈ আছিলে আৰু দ্বাদশ স্থানত সূৰ্য থকাটো বিদেশী যিবোৰ ব্যৱসায় আছে সেইবোৰৰ বাবে আপোনালোকৰ উপকাৰী হ'ব। যদি আপুনি নতুন ব্যৱসায়ৰ পৰিকল্পনা কৰিছে তেনেহ'লে ইয়াত সফলতাৰ সম্ভাৱনা থাকিব। যদিও 13 ফেব্ৰুৱাৰীৰ পৰা ব্যৱসায়ত মন্থৰতা আহিব পাৰে, কিন্তু আপোনালোকৰ চেষ্টা অব্যাহত ৰাখিলে আপোনালোকে ধুনীয়াকৈ লাভৱান হ'ব পাৰিব। যিসকল কৰ্মসংস্থাপনত আছে তেওঁলোকৰ বাবে এই মাহটো উপকাৰী হ'ব। যদি আপুনি নতুন চাকৰিৰ পৰিকল্পনা কৰিছে তেনেহ'লে তাত আপুনি সফল হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰদৰ্শন অতি উত্তম হ'ব আৰু সহকৰ্মীসকলৰ পৰাও আপুনি সমৰ্থন পাই থাকিব। এতিয়া আপোনাৰ শিক্ষা আৰু কেৰিয়াৰৰ ক্ষেত্ৰটোৰ বিষয়ে চাই লওঁ। এই মাহটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে কঠোৰ পৰিশ্ৰম কৰাৰ মাহ হ'ব, তেতিয়াহে তেওঁলোকে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। পঞ্চম স্থানত থকা মংগলে শিক্ষাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব পাৰে, গতিকে সহপাঠীৰ পৰা আপুনি সহায় নোপোৱাৰ বাবে আপোনাৰ কোনো ধৰণৰ মন বেয়া নকৰিব। আৰু কলেজত যিসকলে পঢ়ি আছে তেওঁলোকৰ বাবে বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজন হ'ব এই মাহটো। সূৰ্যই ষষ্ঠ ঘৰটোক আপোনাক কিছু বাধা দি আছে, তাৰ বাবে আপোনাৰ কেৰিয়াৰত কিছু উত্তেজনাৰো সৃষ্টি হ'ব পাৰে। সকলো কাম সঠিকভাৱে কৰিবলৈ আপুনি চেষ্টা কৰিব আৰু সময়ৰ আগতে কামসমূহ সম্পূৰ্ণ কৰাৰ যত্ন কৰক। নতুন চাকৰিৰ বাবে প্ৰস্তুতি চলাই থকা যুৱক যুৱতীসকলে ভাল কিছু পোৱাৰ সম্ভাৱনা থাকিব। এতিয়া আপোনাৰ প্ৰেম জীৱনৰ বিষয়ে চাই লওঁ। প্ৰেম জীৱনত বিশেষ সমস্যা নাথাকিব, যদিও ইজনে সিজনক লগ পোৱাটো সম্ভৱ নহ'ব। মংগল গ্ৰহৰ প্ৰভাৱৰ বাবে প্ৰেমৰ সম্পৰ্কত কিছু দূৰত্বৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত সংঘাতৰো পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। 11 ফেব্ৰুৱাৰীৰ পৰা প্ৰেমৰ সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব। অবিবাহিত মানুহে নতুন বন্ধুৰ বাবে অলপ সময় অপেক্ষা কৰিব লাগিব। এই মাহত বিবাহ জীৱনৰ আৰম্ভণি অনুকূল নহ'ব, যদিও 12 ফেব্ৰুৱাৰীৰ পিছত বৈবাহিক জীৱনৰ উন্নতি হ'ব। অৱশ্যে নিজৰ বাক্য নিয়ন্ত্ৰণ কৰি ৰখাটো এই মাহৰ বাবে আপোনাৰ গুৰুত্বপূৰ্ণ হ'ব, গতিকে এইবোৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। এতিয়া স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই মাহটো কেনেকুৱা হ'ব চাই লওঁ। এই মাহত স্বাস্থ্য স্বাভাৱিক হৈ থকাৰ সম্ভাৱনা আছে। ৰাশিৰ পশু আপোনাৰ শনি প্ৰথম ঘৰত বুধৰ লগত থাকিব, যাৰ বাবে স্বাস্থ্য সম্পৰ্কীয় কিছু সমস্যাৰ পৰা আপুনি সকাহ পাব, কিন্তু মানসিক অৱস্থা কিছু দুৰ্বল হৈ পৰিব। 12 ফেব্ৰুৱাৰীলৈকে সূৰ্য 12 নম্বৰ ঘৰত থাকিব, যাৰ বাবে আপোনাৰ মুখৰ লগত জড়িত কিছু সমস্যাৰো সৃষ্টি হ'ব পাৰে। ডায়েবেটিছ ৰোগীয়ে মাহৰ শেষৰ সপ্তাহত খাদ্যাভ্যাসৰ বিশেষ গুৰুত্ব দিব লাগিব আৰু সময়ে সময়ে তেওঁলোকে পৰীক্ষা নিৰীক্ষাবোৰ কৰি থাকিব। এই মাহৰ বাবে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 7। এই মাহৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব, শনিবাৰে পুৱা আপুনি বৰগছৰ তলত এটা পাত্ৰত পানী ভৰাই তাত কলা তিল আৰু বগা ভাত দিবলৈ যত্ন কৰিব। ইয়াৰ পিছত আপুনি শনি মন্দিৰলৈ গৈ শনি ভগৱানৰ দৰ্শন কৰি শনি চালিচা পাঠ কৰক। দেখিব যে আপোনাৰ সমস্যাবোৰ বহু পৰিমাণে সকাহ পাইছে আৰু আপোনাৰ জীৱনত নতুনত্ব আৰু ইতিবাচকতা ঘূৰি আহিব। আৰু সকলোৱে কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলত যদি নতুন হৈ আহিছে তেনেহ'লে চেনেলত ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকৰ শুভ সময় আহি পৰিছে। ধন্যবাদ।